হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত যোৱাকালি কৰ্মী সন্থাৰ ফালৰ পৰা এটা ডাঙৰ নিউজ আমাক শ্বেয়াৰ কৰা হৈছে। সেই নিউজটো হৈছে মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে এটা নতুন বৈঠকত বহিম বুলি সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰীয়ে এটা আশ্বাস দিছে যে ইলেকশ্যনৰ পিছত কৰ্মী সন্থাৰ লগত তেওঁলোকে আলোচনা কৰি দৰমহা বৃদ্ধিৰ যিখিনি সমস্যা তেওঁলোকৰ হৈ আছে সেই সমস্যাখিনি তেওঁলোকে সমাধান কৰিব আৰু তাৰ লগতে দৰমহা তেওঁলোকক প্ৰদান কৰা হ'ব। মজুৰিৰ বিপৰীতে তেওঁলোকক যিটো মাননি দিয়া গৈছে সেই মাননিৰ পৰিৱৰ্তে দৰমহা আৰু কৰ্মী সহায়িকাৰ বাকী যিমান যি সমস্যা আছে সেই সমস্যাবিলাকো ছল্ভ কৰা হ'ব। এতিয়া কৰ্মী সন্থাৰ ফালৰ পৰা যোৱাকালি কি সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰীয়ে কি জানিব দিছে সেই সম্বন্ধে আপোনালোকে ভালদৰে এইটো ভিডিঅ' লাষ্টলৈকে চাওক আৰু শুনি লওক দৰমহা বৃদ্ধি কেতিয়া হ'ব আৰু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা নতুনকৈ কি সিদ্ধান্ত লোৱা গৈছে আৰু বৈঠকটো কেতিয়া হ'ব, তেওঁলোকে বৈঠকটো কেতিয়া অনুষ্ঠিত কৰিম বুলি কৈছে আপোনালোকে ভালদৰে শুনি লওক। ধন্যবাদ। তেখেতৰ লগত যোগাযোগ কৰিছোঁ। যোৱা আমি 11 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে এটা কথা কৈছিল যে মই কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনাত নবহোঁ, মই ৰাজনৈতিক দলৰ বেলেগ সংগঠনৰ লগতে আলোচনাত বহিম আৰু ইতিমধ্যে তেখেতে সদৌ অসম কৰ্মী সহায়িকা সন্থাৰ লগত আলোচনাত বহিম বুলি তেখেতে কথা দিছে আমাক আৰু সেই আশাই আমি বাট চাই আছোঁ। যিসকল অংগনবাদী কৰ্মী বা সহায়িকা অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ যিটো 3 লাখ টকা আৰু দিয়াৰ কথা আছিলে সেইটো কৃষকখিনিয়ে পাইছেনে নাই? হয়, এই 3 লাখ নহয়, আমি আপোনালোকে যিহেতু সুধিলে মই এই কথাটো ক'ব লাগিব। আমি 17 চনৰ পৰাই লাগি আছিলোঁ আৰু তেতিয়া আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই 60 বছৰত কৰ্মী সহায়িকাসকলক অৱসৰ দি এককালীন কৰ্মী 5 লাখ, মিনি কৰ্মী 4 লাখ আৰু সহায়িকা 3 লাখ আমি দাবী চনত জনাই আহিছিলোঁ আৰু 20 চনত ইতিমধ্যে 60 বছৰত অৱসৰ দিয়াটো চৰকাৰে ঘোষণা কৰিছিলে আৰু তেতিয়া তাৰপিছত 21 চনত কাৰ্যকৰী হৈ গৈছিল, কিন্তু চৰকাৰীকৃত হিচাপে ঘোষণা কৰা নাছিল। 22 চনত ঘোষণা কৰিছিল। আমাৰ প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়ত কৰ্মীসকলে এককালীন সাহায্যটো পাইছে আৰু পিছৰ যিখিনি আছে আৰু আমি সন্থাই ধৰিছিলোঁ যে গোটেই বছৰটোতে যিহেতু অৱসৰ লৈ থাকে, গতিকে এটা হিচাপটো দিয়াত অকণমান অফিচৰ ফালৰ পৰা অসুবিধা হয়। গতিকে এপ্ৰিল মাহটো ধৰি লৈছে, প্ৰত্যেক বছৰ এপ্ৰিল মাহত অৱসৰ হ'ব আৰু অৱসৰ হোৱাৰ পিছত এতিয়া ইলেকশ্যনৰ পিছত বাকী যিসকল বাকী আছে পাবৰ কাৰণে তেখেতসকলৰ নথি পত্ৰসমূহ বিভাগীয় কৰ্তৃপক্ষলৈ বিচাৰিছে আমাৰ সঞ্চালক মহোদয় আৰু সেইখিনি যিসকলে নথি পত্ৰ ডাইৰেক্টৰ অফিচলৈ আমাৰ পঠাইছে ইলেকশ্যনৰ পিছতে